প্ৰথমতে আপোনালোকৰ পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আপোনালোকে গম পাইছে যে আমাৰ ককলাবাৰী চাপাগুৰি সাহিত্য সভাৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ আজি আমাৰ প্ৰতিষ্ঠা দিৱস, আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমাৰ প্ৰাক্তন দুগৰাকী সভাপতি আৰু মোৰ দুখন টোটেল আমি 4খন গ্ৰন্থ উন্মোচনৰ ইয়াত সিদ্ধান্ত লৈছিলোঁ, আৰু সেই মৰ্মে আজি 4খন গ্ৰন্থ বিভিন্ন আমাৰ আমন্ত্ৰিত ব্যক্তিসকলৰ দ্বাৰা উন্মোচন কৰা গ'ল। ভাল লাগিছে নিজৰ শাখা, আৰু এই নিজৰ শাখাতে আমি নিজেই যি লিখনি আমাৰ যি লিখনি এই লিখনিখিনি প্ৰকাশ কৰাৰ এটা সুবিধা পাইছোঁ। গতিকে আৰু এই মোৰ গ্ৰন্থ উন্মোচন কৰাৰ কাৰণে মই আমন্ত্ৰণ কৰিছিলোঁ আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক সন্মানীয় যাদৱ চন্দ্ৰ শৰ্মা ডাঙৰীয়াক, আৰু তেখেতে সুদূৰ তেজপুৰৰ পৰা আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি অশেষ কষ্ট কৰি আমাৰ মাজত উপস্থিত হৈ মোৰ গ্ৰন্থ উন্মোচন কৰিছে। তেখেতে এখন গ্ৰন্থ উন্মোচন কৰিছে আৰু আন এখন গ্ৰন্থ মোৰ উন্মোচন কৰিছে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক অতুল কলিতাদেৱ। আজিৰ এই পবিত্ৰখনত মোৰ মনৰ ভাৱ এইখিনি। মই গ্ৰন্থ দুখনৰ মাজেৰে আমাৰ সাম্প্ৰতিক সময়ত কিছু মই মেছেজ দিব বিচাৰিছোঁ। মোৰ যিখন গল্প পুথি চহৰৰ মাজৰ এজন মানুহ আৰু যিখন বতাহৰ ভায়লিন, মই নিশ্চয় পাঠকসকলে কিতাপ দুখন পঢ়িলে নিশ্চয় প্ৰেৰণা পাব, নিশ্চয় কিবা নহওক কিবা এটা দিশ তেওঁলোকে আঁকোৱালি ল'ব পাৰিব। মই নিশ্চয় সেইখিনি আশাবাদী। ধন্যবাদ। চিৰস্নেহী মোৰ ভাষাজননী, আজি বাক্সা জিলাৰ ককলাবাৰী চাপাগুৰি সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমন্ত্ৰিত হৈ মই ইয়াত উপস্থিত হ'লোঁ, আৰু ইয়াত উপস্থিত হৈ খুব ভাল লাগিছে। ইয়াৰ যি সাহিত্য সভাৰ কৰ্মীসকল বা আঞ্চলিক ৰাইজ, লগতে এই শাখাটোৰ প্ৰাক্তন বিষয়ববীয়া, বৰ্তমানৰ বিষয়ববীয়া, জিলা সাহিত্য সভাৰ বিষয়ববীয়া আটাইখিনি উপস্থিত আছে। সুন্দৰ এখন সভা, আৰু এই সভাৰ লগত সংগতি ৰাখি গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচীও তেওঁলোকে এটা ৰাখিছে। মই আমাৰ অসম সাহিত্য সভাৰ বৰ্তমানৰ এগৰাকী সম্পাদক, এগৰাকী সাহিত্য কৰ্মী, আৰু তেখেতে এগৰাকী সাহিত্যৰ সেৱক বুলি ক'ব পাৰি, নয়নমণি চৌধুৰী। আৰু নয়নমণি চৌধুৰীৰ বতাহৰ ভায়লিন নামৰ কাব্যপুথিখনি উন্মোচন কৰিলোঁ ৰাইজৰ সহযোগত, আৰু এই কাব্যপুথিখনে বিশেষকৈ কাব্য সাহিত্যৰ উত্তৰণ, আৰু লগতে তেখেতৰ মনৰ যি ভাৱ আৰু হৃদয়ৰ যি ভাষা, এই হৃদয়ৰ ভাষাৰে পাঠক সমাজৰ ওচৰ চাপিব পাৰিব, আৰু বিশেষকৈ তেখেতৰ সাহিত্যৰ উত্তৰণ হ'ব। আৰু লগতে আজি 4খনকৈ গ্ৰন্থ প্ৰকাশ কৰি যি এটা বাৰ্তা দিলে এই শাখা সাহিত্য সভাৰ এই কাৰ্যসূচীটোৱে, এই 25 বছৰীয়া সাহিত্য সভাৰ শাখাই আগন্তুক দিনত এটা নতুনত্ব ল'ব বুলি আশা ৰাখিছোঁ। ইয়াৰ সামগ্ৰিক যি সাহিত্যৰ ঠাই বা সামগ্ৰিকভাৱে যি সাহিত্যৰ ক্ষেত্ৰ এই অঞ্চলত, লোকসাহিত্য, মৌলিক সাহিত্য, কথা সাহিত্য গোটেইখিনিয়ে যাতে আমাৰ এই অঞ্চলৰ লেখক লেখিকাই, নৱ লেখক লেখিকাই আদৰি লয়, বা তেখেতসকলে হাতত কলম তুলি লৈ পাঠকৰ মাজত যাতে লৈ আহে, তাকে মই কামনা কৰিছোঁ। আৰু বিশেষকৈ গ্ৰন্থৰ প্ৰণেতাসকলকো মই মোৰ ফালৰ পৰা অভিনন্দন জনালোঁ, শাখাটোলৈ মোৰ শুভকামনা জনালোঁ, আৰু এই অনুষ্ঠানত থাকি মই সঁচাকৈয়ে ধন্য হৈছোঁ, ভাল লাগিছে।